আমি নিজে জ্যেষ্ঠ বিষয়াসকলক মাতি আনি আমি বহিছোঁ আৰু জিলা পৰ্যায়ত ষ্টেট লেভেলত অফিচিয়েল লেভেলত কোঅৰ্ডিনেশ্যনৰ জৰিয়তে যাতে অনাগত দিনত কামখিনি হয় তাৰ কাৰণে আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছোঁ। কাৰণ আমি বৰ্তমান সময়ত এটা কথা উপলব্ধি কৰিছোঁ যে সাংঘাতিক ধৰণে বতৰৰ পৰিৱৰ্তন ঘটিছে, জলবায়ুৰ পৰিৱৰ্তন ঘটিছে। এতিয়া মাঘৰ বিহুৰ পিছত সাধাৰণতে ঠাণ্ডা কমি যায়। এতিয়া আমি সকলোৱে উপলব্ধি কৰিছোঁ যে সাংঘাতিক ধৰণৰ বতৰ পৰিৱৰ্তন ঘটিছে আৰু ক্লাইমেট চেঞ্জটোৱে স্বাভাৱিকতে এগ্ৰিকালচাৰটো যিহেতু এটা ছায়েন্স, কেতিয়া ঠাণ্ডা হয় গৰম হয় এইবিলাকৰ ওপৰত বহু খেতি নিৰ্ভৰ কৰে। গতিকে সেই কথাখিনি ওপৰত আমি গুৰুত্ব দিছোঁ আৰু লগতে তেখেত ছইল কনজাৰ্ভেশ্যনৰ কথা কৈছে, ছইল কনজাৰ্ভেশ্যনৰ লগতো আমি আলোচনা কৰিছোঁ। কাৰণ ক্ষুদ্ৰ জলসিঞ্চনৰ বাবে চৰকাৰে বহুতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আমাৰ বিভাগ আমি নিজে জ্যেষ্ঠ বিষয়াসকলক মাতি আনি আমি বহিছোঁ আৰু জিলা পৰ্যায়ত ষ্টেট লেভেলত অফিচিয়েল লেভেলত কোঅৰ্ডিনেশ্যনৰ জৰিয়তে যাতে অনাগত দিনত কামখিনি হয় তাৰ কাৰণে আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছোঁ। কাৰণ আমি বৰ্তমান সময়ত এটা কথা উপলব্ধি কৰিছোঁ যে সাংঘাতিক ধৰণে বতৰৰ পৰিৱৰ্তন ঘটিছে, জলবায়ুৰ পৰিৱৰ্তন ঘটিছে। এতিয়া মাঘৰ বিহুৰ পিছত সাধাৰণতে ঠাণ্ডা কমি যায়। এতিয়া আমি সকলোৱে উপলব্ধি কৰিছোঁ যে সাংঘাতিক ধৰণৰ বতৰ পৰিৱৰ্তন ঘটিছে আৰু ক্লাইমেট চেঞ্জটোৱে স্বাভাৱিকতে এগ্ৰিকালচাৰটো যিহেতু এটা ছায়েন্স, কেতিয়া ঠাণ্ডা হয় গৰম হয় এইবিলাকৰ ওপৰত বহু খেতি নিৰ্ভৰ কৰে। গতিকে সেই কথাখিনি ওপৰত আমি গুৰুত্ব দিছোঁ আৰু লগতে তেখেত ছইল কনজাৰ্ভেশ্যনৰ কথা কৈছে, ছইল কনজাৰ্ভেশ্যনৰ লগতো আমি আলোচনা কৰিছোঁ। কাৰণ ক্ষুদ্ৰ জলসিঞ্চনৰ বাবে চৰকাৰে বহুতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আমাৰ বিভাগ আমি নিজে জ্যেষ্ঠ বিষয়াসকলক মাতি আনি আমি বহিছোঁ আৰু জিলা পৰ্যায়ত ষ্টেট লেভেলত অফিচিয়েল লেভেলত কোঅৰ্ডিনেশ্যনৰ জৰিয়তে যাতে অনাগত দিনত কামখিনি হয় তাৰ কাৰণে আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছোঁ। কাৰণ আমি বৰ্তমান সময়ত এটা কথা উপলব্ধি কৰিছোঁ যে সাংঘাতিক ধৰণে বতৰৰ পৰিৱৰ্তন ঘটিছে, জলবায়ুৰ পৰিৱৰ্তন ঘটিছে। এতিয়া মাঘৰ বিহুৰ পিছত সাধাৰণতে ঠাণ্ডা কমি যায়। এতিয়া আমি সকলোৱে উপলব্ধি কৰিছোঁ যে সাংঘাতিক ধৰণৰ বতৰ পৰিৱৰ্তন ঘটিছে আৰু ক্লাইমেট চেঞ্জটোৱে স্বাভাৱিকতে এগ্ৰিকালচাৰটো যিহেতু এটা ছায়েন্স, কেতিয়া ঠাণ্ডা হয় গৰম হয় এইবিলাকৰ ওপৰত বহু খেতি নিৰ্ভৰ কৰে। গতিকে সেই কথাখিনি ওপৰত আমি গুৰুত্ব দিছোঁ আৰু লগতে তেখেত ছইল কনজাৰ্ভেশ্যনৰ কথা কৈছে, ছইল কনজাৰ্ভেশ্যনৰ লগতো আমি আলোচনা কৰিছোঁ। কাৰণ ক্ষুদ্ৰ জলসিঞ্চনৰ বাবে চৰকাৰে বহুতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আমাৰ বিভাগ